মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মাটি দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বহু মাটি দালালক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তেনে সময়তে যে সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 14 মাইলৰ পৰা অজয় মাহাতো নামৰ এজন ভূমাফিয়াক সোণাপুৰ আৰক্ষীয়ে আটক কৰে ডিসিপি মৃণাল ডেকাই জানিব দিয়া অনুসৰি অজয় মাহাতো অঞ্চলটোৰ এজন মাটিৰ দালাল হিচাপে পৰিচিত তদুপৰি যোৱা 7 জুনত 14 মাইল মৰকদলাত থকা জিএম কোক নামৰ উদ্যোগটোত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিশা উদ্যোগটোৰ মালিক পক্ষৰ কেইজনমান অনা অসমীয়া লোকে সেই ঠাইত কৰ্মৰত কাৰ্বি আংলঙৰ কেইবাজনো লোকক সামান্য কথাতে বেয়াকৈ মাৰপিট কৰে এনে ঘটনাত 30 বছৰীয়া দেৱৰাম ৰংহাঙৰ লগতে কেইবাজনো লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হয় দেৱৰাম ৰংহাঙক চিকিৎসা প্ৰদান কৰা হয় যদিও পিছদিনাই তেখেতৰ মৃত্যু হয় এনে ঘটনা কেন্দ্ৰ কৰি ডিমৰীয়া বহু সংগঠনে দেৱৰামৰ মৃত্যুৰ তদন্ত বিচাৰি আন্দোলন গঢ়ি তোলে 30 বছৰীয়া শ্ৰমিক দেৱৰাম ৰংহাঙৰ হত্যাকাণ্ডৰ গোচৰৰ মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ অভিযোগত অজয় মাহাতোক গ্ৰেপ্তাৰ কৰা হয় শ্ৰমিক হত্যাকাৰীৰ এনে ঘটনাত সোণাপুৰ থানাত 95/25 নম্বৰৰ গোচৰৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ লগত অজয় মাহাতোৱে মেনেজ মাষ্টাৰ হিচাপে কাম কৰাৰ অভিযোগ আছে যাৰ বাবে আজি সোণাপুৰ আৰক্ষীয়ে অজয় মাহাতোক গ্ৰেপ্তাৰ কৰে তেওঁৰ লগতে জড়িত আছে 3-4 জন লোক ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৰংহাং যেটো মানে সৰুতাৰী কোক ফেক্টৰী যেটো মানে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ হৈ আছিল হেতু আমাৰ সোণাপুৰ থানাত 95/25 কেছ এটা ৰেজিষ্টাৰ হৈ আছিল হেতুত অজয় মাহাতো নামৰ আমাৰ মানুহ এজন আজি এৰেষ্ট কৰা হৈছে এই অজয় মাহাতোজন ইয়াতে মানে কুখ্যাত মাটি দালাল হিচাপে পৰিচিত আৰু তেখেতৰ এই কেছটোত ইনভলভমেণ্টটো পাই তেখেতক আজি উঠাই অনা হয় তেখেতক এই কেছত গ্ৰেপ্তাৰ কৰা হয় আৰু এই কেছত তেখেতৰ আইনী ব্যৱস্থা লোৱা হ'ব আপোনাৰ কথাটো হৈছে কি তেখেতে আপোনাৰ মালিক পক্ষৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কামখিনি কৰিছিলে সেইটো আমি তদন্তত ওলাইছিলে আৰু সেই বস্তুটো লৈ তেখেতক আজি ফুটফুচাভাৱে উঠাই নি তেখেতৰ ইনভলভমেণ্টটো পোৱাৰ পাছত তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ এই কেছটো আৰু কোনোবা জড়িত আছে নেকি আৰু বাকীখিনি 2-4জনটো আছেই তেওঁলোককো বিচাৰি থকা হৈছে তেওঁৰ বিৰুদ্ধে অন্য গোচৰো কিবা আছে নেকি ছাৰ তেওঁৰ বিৰুদ্ধে আগৰ পুৰণা মাটিৰ কেছ আছিলে সেইটোক আমি চাই আছোঁ সোণাপুৰৰ পৰা মন্টু শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।